কংগ্ৰেছ দলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আৰু তেওঁলোকৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিশেষকৈ যেতিয়া ভাৰত জোৰা আন্দোলন কৰিছিল তাৰ পৰৱৰ্তী সময়ৰ পৰা সংবিধানখন বিভিন্ন ঠাইত তেওঁ নমন কৰে সেৱা কৰে আৰু হাতত লৈ ফুৰে মই নাজানো তেওঁ সংবিধানখনত কিমান অনুচ্ছেদ আছে কিমান দফা আছে কিমান পেজ আছে তেওঁ জানে নাজানে জানক এখন এই সংবিধান তেওঁ হাতত লৈ ফুৰে আৰু এতিয়া তেওঁলোকে আৰম্ভ কৰিছে সমগ্ৰ দেশতে যে ভাৰতীয় জনতা পাৰ্টি সংবিধান প্ৰণেতা ভাৰতৰত্ন ভীমৰাও আম্বেদকাৰ ডাঙৰীয়া মানে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আৰু ভাৰতীয় জনতাই অপমান কৰিছে এই যি মিছা কথাৰ আলম লৈ সমগ্ৰ দেশ ব্যাপী এক নেৰেটিভ বিল্ড আপ কৰাখন তেওঁলোকে লাগিছে তাৰ প্ৰতি আমি ধিক্কাৰ দিছোঁ সমগ্ৰ জনগণে ধিক্কাৰ দিছে ভাৰতীয় জনতা পাৰ্টি হৈছে আমাৰ চৰকাৰখনৰ আৰু অসমতো তথৈবচ তেওঁলোকৰ যিসকল নেতা আছে সেই সকলো এই কথাখিনিকে প্ৰতিয়ামান নিয়াবলৈ জনতাৰ ওচৰত গৈছে আমি কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ তেওঁলোকে পাহৰি গ'ল 1952 চনৰ যি সাধাৰণ নিৰ্বাচন হৈছিল এই নিৰ্বাচনত কংগ্ৰেছ দলে এই সংবিধান প্ৰণেতাগৰাকীক নিৰ্বাচন পৰাজিত কৰিছে যিজন সন্মানীয় ব্যক্তি এইখন দেশৰে আমাক এখন বাইল দিলে যি বাইলক অনুসৰণ কৰি আজি ভাৰতীয় গণতন্ত্ৰ মন্দিৰ প্ৰতিষ্ঠা হৈছে ঠিক তেনে 1954 উপনিৰ্বাচন হৈছিলে এই উপনিৰ্বাচনতো তেতিয়াৰ মন্ত্ৰীসভাত তেখেতে আইন মন্ত্ৰী আছিলে ল মিনিষ্টাৰ আছিলে উপনিৰ্বাচন তেওঁ পৰাজিত কৰিছিলে সদায় কংগ্ৰেছ দলে মিছা কথা কৈ আছে সংবিধান শপত লয় তেওঁলোকে যে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য ইষ্টাব্লিছমেণ্ট বাই ল এই আইনৰ দ্বাৰা পৰিচালিত এইখন সংবিধানক তেওঁলোকে অপমান কৰিছে 1975 চনত আপোনালোকে জানে কেবিনেটৰ সিদ্ধান্ত নোহোৱাকৈ এইখন দেশত জৰুৰীকালীন অৱস্থা তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী বাইদেৱে জৰুৰীকালীন ঘোষণা কৰিছিল সমগ্ৰ দেশতে এক বিভীষিকাময় পৰিৱেশ ৰচনা কৰিছিল তেতিয়া কি আম্বেদকাৰ ডাঙৰীয়াক তেওঁলোক অপমান কৰা নাছিলে নেকি কংগ্ৰেছে পাহৰি গ'ল নেকি তেওঁলোকে দেশত যিমান আঁচনি আছে জৱাহৰলাল নেহৰু আৰবান ৰিনোভেশ্যন মিছন জেনৰুম ইন্দিৰা গান্ধী আৱাস যোজনা ৰাজীৱ গান্ধী কলেজ ৰাজীৱ গান্ধী হস্পিটেল ৰাজীৱ গান্ধী বিভিন্ন আঁচনি আনকি আহি আমাৰ অসমৰ জালুকবাৰীৰ নামটো ৰাজীৱ গান্ধী চক দিছিলে তেওঁলোকে আপোনালোকে পাহৰি যোৱা নাই ওৰাং অভয়াৰণ্য নামো ৰাজীৱ গান্ধী অভয়াৰণ্যৰ নাম দিয়াৰ কাৰণে কোন থাকোঁ কিন্তু তেওঁলোকে আম্বেদকাৰ ডাঙৰীয়াক পাহৰি গৈছিল আৰু সেই কংগ্ৰেছ দলে আজি তেওঁলোকে কয় যে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়াক তেওঁলোকে বদনামী ৰচনাৰ কাৰণে তেওঁলোকে লাগি পৰিছে ঠিক আছে অসমতো তেওঁলোকৰ নেতৃবৃন্দই ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কুট ৰচনা আৰম্ভ কৰিছে এটাই কথা যে বিজেপি হাতাও মোদীজী হাতাও হিমন্ত বিশ্ব শৰ্মা হাতাও কিন্তু তেওঁলোকে আনিছে ইয়াত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে কংগ্ৰেছে সদায় মিঠাচাৰ কয় মই সমগ্ৰ ৰাজ্যবাসীক আপোনালোকৰ জৰিয়তে আজি অৱগত কৰিছোঁ যে কংগ্ৰেছৰ ইতিহাস তেওঁলোকে 55 অৰ্থাৎ আৰম্ভণিৰ পৰা প্ৰায় 55তকৈ অধিক কাল কংগ্ৰেছ দলে এইখন দেশক এইখন ৰাজ্যক শাসন কৰিছে ক'তো এটা আঁচনি আম্বেদকাৰ দেৱৰ নামত তেওঁলোকে স্বীকৃতি নিদিলে আৰু নিদি তেওঁলোকে অপবাদ আজি সমগ্ৰ দেশব্যাপীৰ মাজত ৰাজ্যব্যাপী তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টি সংবিধানক অপমান কৰে কিমানবাৰ তেওঁলোকে সংবিধান সংশোধন কৰিছে বিজেপিয়ে সংশোধন কৰিছে দেশৰ উন্নতিৰ কাৰণে কংগ্ৰেছে সংশোধন কৰিছে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে গান্ধী পৰিয়ালক একমোডেশ্যন কৰাৰ কাৰণে তেওঁলোকে সংবিধান সংশোধন কৰিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ